আমি নাচাৰ বাহিৰে পঢ়া-শুনা কাম কৰি আছো। আজি যে ষ্টেজত লৈ এটা কথা ক'বলৈ সাহস কৰিছো, মানুহৰ চকুত চাই কথা ক'ব পাৰিছো, এই শিক্ষা আমাক আমাৰ ডান্স স্কুলখনে দিছে। ডান্স স্কুল বুলি কওঁতে মনত পৰিল, আজি মোৰো পৰীক্ষা আছে, মানে ডান্স স্কুলত প্ৰেজেণ্টেশ্যন আছে। মাকটোতো ফ্ৰিজ কৰিয়ে থাকা, ফ্ৰিজে হৈ আছে। ৰ'ব, মাক জীয়াই দিওঁ, মানে লাইভ কৰি দিওঁ। মা লাইভ, আজি মোৰ ডান্স স্কুলৰ প্ৰেজেণ্টেশ্যন আছে, যদি পাৰা টাইম উলিয়াই আহিবা, মই যাওঁ। আজি আপোনালোকক আমাৰ এই ক্লাছ প্ৰেজেন্টেচনলৈ স্বাগতম জনাইছো। আজি আমি এই বৰ্ষ আমাৰ দ্বিতীয়টো ক্লাছ প্ৰেজেন্টেচন, য'ত আমি আমাৰ ডান্স ইন এডুকেশ্যনৰ কাম আৰম্ভ কৰিছিলো। ডান্স আৰু এডুকেশ্যন আমি আমাৰ ষ্টুডেণ্টসকলৰ লগত কেনেকৈ এক্সপ্ল'ৰ কৰিছো তাৰে কিছু আভাস আজি আমি এই ক্লাছটো দিব বিচাৰিছো। আমি ক্লাছ প্ৰেজেন্টেচনলৈ যোৱাৰ আগতে আমি আপোনালোকক কিছুমান বস্তুৰ সৈতে চিনাকি কৰি দিব বিচাৰিছো। যেনেকৈ আপোনালোকে গম পালে এতিয়া ফ্ৰিজ আৰু লাইভৰ কথা, ঠিক তেনেদৰে এই স্পেচটো যে দেখিছে আপোনালোকে, এই স্পেচটো হৈছে আমাৰ মেজিকেল স্পেচ। কি স্পেচ? মেজিকেল স্পেচ। তো যিকোনো সময়তে এই মেজিকেল স্পেচটো ৰাস্তা, প্লেগ্ৰাউণ্ড, স্কুল আদিলৈ ৰূপান্তৰিত হ'ব পাৰে। আৰু ইয়াত যে আমাৰ এখন দেখিছে, এইখন হৈছে আমাৰ মেজিকেল স্ক্ৰীন, য'ত যিয়ে আমাক বস্তুবোৰ ভিজুৱেলি বুজি পোৱাত সহায় কৰিব। ঠিক আছে? আৰু ইয়াতে দেখিছে, এয়া আমাৰ ছুপাৰ জোকাৰ। কিছুমান স্পেচিয়েল পাৱাৰ আছে যিয়ে তেওঁ প্ৰয়োজন আৰু সময় সাপেক্ষে ব্যৱহাৰ কৰে। ফ্ৰিজ, ছুপাৰ পাৱাৰ, লাইভ। এতিয়া আমি এই ক্লাছৰুমটোত এটা আমাৰ ক্লাছৰুম, আমি ইয়াত সকলোৱে আপোনালোকে আমাক সহযোগ কৰিব। কওকচোন, কৰিবনে সহযোগ? কৰিব। ঠিক আছে, এটা প্ৰমাণ চোৱা যাওক। মই ইয়াত কেইটামান ইমেজ বনাই দেখাম। ঠিক আছে, আপোনালোকে ক'ব লাগে সেই ইমেজ কেইটা কিহৰ। হ'ব? ৰেডি? আৰ ইউ ৰেডি? Yes. Okay. Last. Yes. Yes. Thank you. আমি এতিয়া আমাৰ চেপ্টাৰ মাজলৈ উঠি যাওঁ। আজি আমাৰ চেপ্টাৰটো হৈছে, যাৰ ওপৰত আমি বিশেষকৈ কাম কৰিছিলো ক্লাছত, আজি আমাৰ চেপ্টাৰটো হৈছে গুড ডিডছ। আৰু তোমালোকে জানানে গুড ডিডছ মানে কি? ভাল কাম। ভেৰি গুড। ঠিক আছে, এখন কি? মেজিকেল স্ক্ৰীন। মেজিকেল স্ক্ৰীন মানে কি হ'ব? ইমেজ ল'ব। ঠিক আছে, মই লাষ্টটো কৰি দিওঁ নেকি? কৰি দিওঁ? অ'কে। চিকিলিকি চিকিলিকি চিকিলিকি
position. We need 10 down. ঠিক আছে? 1 2 3 4 5 6 7 8 9 10. Play music. Happy Army. Audio Jungle. জানে তো সদায় দেখি আইছে শুনি আইছে তেনেকুৱা আপোনালোকে ক'ব নেকি ঠিক আছে আপোনালোকে ক'ব কিন্তু আমাৰ মেডিকেল স্ক্ৰিনত ওলাব তেওঁলোক তাৰ পিছত আপোনালোকে কৈ দিব হ'ব আমাৰ মেডিকেল স্ক্ৰিনত আকৌ তেনেকে ইমেজ ওলাব আপোনালোকে তাত চাব আৰু কৈ দিব যে তেওঁলোক কোন হয় হ'বনে আৰ ইউ ৰেডি Yes. ৰেডি কোন হয় Jansi জানছি লক্ষ্মী বাই Good day.
আপুনি মোৰ ল'ৰাটো জাবৰ জমাকৈ বচোৱাৰ কাৰণে ধন্যবাদ। আপুনি আমাক সৰু পুৰস্কাৰ এটা দিব বিচাৰিছোঁ। তাৰ বচোৱাটো মোৰ কৰ্তব্য আছে। আপুনি ল'বই লাগিব প্লিজ। নাই নাই মই ল'ব নোৱাৰোঁ। নমস্কাৰ। ই মোৰ ল'ৰা। তুমি কোন স্কুলত পঢ়া? মই কেন্দ্ৰীয় বিদ্যালয়ত পঢ়ো। ক্লাছ 3। আপুনিতো মোক পুৰস্কাৰটো ল'লে। আজি মই আমাক পঢ়োৱা দায়িত্ব লৈছিলোঁ। ধন্যবাদ। বাই, ভালকে পঢ়িবি। আজি এটা ই আমাৰ ঘৰতে থাকিব আৰু তোমালোকে ভাই ককাৰ নিচিনা থাকিবা। এতিয়া স্কুল যোৱা। বাই বাই। Yes, come in. What is this? Triangle. What is this? Square. What is this? Circle. What is this? Rectangle. Good. Bye. Freeze! Stop. এইফালে চাওকচোন এবাৰ কি লিখা আছে বাৰু ইয়াত? প্ৰাইম মিনিষ্টাৰ অফ ইংলেণ্ড ছাৰ উইনষ্টন চাৰ্চিল। আমি নামটো শুনিছিলোঁ, ফ্ৰণ্টত ইংলেণ্ডত ওলাইছিলে। আৰু এইফালে পেনিচিলিন এন্টিবায়টিক ইনজেকচন। শুনিছেনে আগতে নামটো? শুনিছেনে? ব্যৱহাৰ কৰিছে চাগে। এন্টিবায়টিক ইনজেকচন হয় আৰু টেবলেটো পায়। এই মানুহজনৰ লগত এন্টিবায়টিক ইনজেকচনটোৰ কি ৰিলেশ্যন বাৰু? হয়, আৰু এয়া কোন হয় বাৰু? আলেকজাণ্ডাৰ ফ্লেমিং। ঠিক আছে। আলেকজাণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। আৰু এইফালে সেইজন ব্যক্তি যিজন ব্যক্তিৰ দেউতাক আছিলে ছাৰ উইনষ্টন চাৰ্চিল। জাবৰ জমাকৈ যে বচাই পেলাই যে তেওঁক লৈ গৈছিলে। চ' তেওঁ হ'লগৈ, তেওঁৰ ল'ৰাজন হ'লগৈ প্ৰাইম মিনিষ্টাৰ অফ ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ। আৰু দুখীয়াবৰ ল'ৰাটো যে লৈ গৈছিলে তেওঁ হ'লগৈ আলেকজাণ্ডাৰ ফ্লেমিং, যিয়ে পেনিচিলিন আৱিষ্কাৰ কৰিছিলে। ঠিক আছে। তো এইখিনিলৈকে বুজি পালে? তেন্তে আমি তেওঁলোকক ৰিলেক্স কৰি দিওঁনে? ৰিলেক্স কৰো? Yes. ঠিক আছে। আমি আৰু অলপ পেনিচিলিন ইনজেকচনৰ বিষয়ে আমি জানিব বিচাৰিছো। কিহৰ দ্বাৰা বাৰু? কিহৰ দ্বাৰা জানিম আমি? আমাৰ চিটক কিহৰ দ্বাৰা জানিম আমি? মেজিকেল কিহৰ দ্বাৰা ষ্টুডেণ্ট? Magical. মেজিকেল স্ক্ৰীনৰ দ্বাৰা। তেন্তে আহক এবাৰ আমি মেজিকেল স্ক্ৰীনলৈ চাওঁ। रोगाणुओं से लड़ने में सहायता के लिए कुछ दवाइयां देते हैं। ये दवाइयां सूक्ष्म जीवों से प्राप्त होती हैं, जिन्हें प्रतिजैविक कहते हैं। प्रतिजैविक बीमारी के इलाज में एक महत्वपूर्ण भूमिका निभाते हैं। क्या आप जानते हैं कि पहली प्रतिजैविक पेनिसिलिन एक संयोग से खोजी गई थी? आइए हम इसके विषय में कुछ और जानते हैं। 1929 में अलेक्जेंडर फ्लेमिंग ने कुछ अति सूक्ष्म जीवों का अध्ययन किया जो रोगाणुओं में संक्रमण फैलाने का कारण थे। 2 हफ्ते की छुट्टी पर जाने से पहले उन्होंने अपनी संवर्धन तश्तरी, जिसमें कुछ जीवाणु कोशिकाएं थीं, इंक्यूबेटर में रखने के बजाय खुली खिड़की के पास छोड़ दी। तश्तरी में जीवाणु कोशिकाएं बढ़ना शुरू हो गईं। तश्तरी में फफूंद भी बढ़ने लगी थी। पूरी तश्तरी में जीवाणुओं का समूह फैल गया। केवल
फफूंद वाली जगह को छोड़कर। कुछ प्रतिजैविक पदार्थ फफूंद द्वारा उत्पन्न किए गए जो अपने चारों ओर का क्षेत्र साफ करते जा रहे थे। फ्लेमिंग ने इस सक्रिय पदार्थ को पेनिसिलिन का नाम दिया। पेनिसिलिन की खोज दवाइयों की दुनिया में एक बहुत बड़ी खोज थी। खोज के कुछ ही वर्षों में पेनिसिलिन का प्रयोग द्वितीय विश्व युद्ध में पीड़ित लोगों के उपचार के लिए किया गया था। হয় এই মহান ব্যক্তিসকলৰ মহান হোৱাৰ আঁৰত কিছুমান লুকাই থাকে বহু কষ্ট বহু চেক্ৰিফাইচ বহু পুৰুষাৰ্থ। তেন্তে আমি কি কম মহামানৱৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰো জীৱন গঢ়ি কি এবাৰ বলক তোমাৰ হ'ব মহামানৱৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰো জীৱন গঢ়ি। এবাৰ আপোনালোকে আমাৰ লগত ক'ব ক'বনে? Come. Yes, মহামানৱৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰো জীৱন গঢ়ি। When in 10 counts, take your position. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. Good. মহামানৱৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰো জীৱন গঢ়িত। Jika volví do repar, Jika volví do repar. Enharor eta kami pragyoti kotboy, jeuti nijorare thar. Papa photo pontir janore dipaliye, Jika volví do repar, Jika volví do repar. Asipate bhaka dibo sikume aka dibo rongghore melibo duar. Asipate bhaka dibo sikume aka dibo rongghore melibo duar. Samaje kabudibo mohan manobota. Samaje kabudibo mohan manobota. Bikkane anibo johar. Jika volví do repar, Jika volví do repar. নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিকুৰি প্ৰতিকাৰ। নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিকুৰি প্ৰতিকাৰ। অজ্ঞান চাক নয়া একলীয়া কৰি গৈ মাৰি যাওঁ জীৱনৰ দ্বাৰ। অজ্ঞান চাক নয়া একলীয়া কৰি